আজি ৰিগেলিয়ালৈ আহি মোৰ বহু এনেকুৱা বিপণী মই উদ্বোধন কৰিছো। ক'ব লাগে কাৰণে মই কৈছো বুলি নাভাবিব, কাপোৰ ময়ো চিনি পাওঁ। এইখন বুটিকত তাৰমানে বহুতে বুটিক বুলি ক'লে ভয় খাই নহয়, আকাশলংঘী দাম হব। কিন্তু এইখন বুটিকত ভয় কৰিব নালাগে, ইয়াতে একদম সকলো ৰেঞ্জৰ কাপোৰ পোৱা যাব। যদি ভিডিঅ' কৰি আছে আপোনালোকে বিশেষকৈ এই পাৰ্টটো অলপ প্ৰচাৰ কৰিলে মই ভাল পাম, যে বুটিক বুলি ভাবি ভয় খাব নালাগে। ৰিগেলিয়াত আপোনালোকে আপোনালোকৰ পচন্দৰ দামৰ পচন্দৰ কাপোৰ পাব। ডেফিনেটলি মেটেৰিয়েল লৈ হ'ব কাপোৰটো। যিমানে বিশুদ্ধতা বাঢ়ি গৈ থাকিব সিমানে সেই কাপোৰযোৰৰ নিশ্চিতভাৱে দাম হ'ব, কাৰণ আজিকালি সূতাৰ দাম খুব বেছি, পাট হওক মুগা হওক। কিন্তু তথাপিও মই যিযোৰ কাপোৰ ল'ম বুলি কৈছো, তেওঁ যিটো ৰেট কৈছে সেইটো কিন্তু হলচেলতহে সেইটো ৰেট আচলতে পোৱা যায়। মই সেই মানে মোৰো অলপ জ্ঞান আছে কাপোৰৰ দামক লৈ। মই পুনৰবাৰ সমূহ দৰ্শকক আৰু এই ভিডিঅ'ৰ যোগেদিও যিসকলে এই ভিডিঅ' চাব, মই সকলোকে আহ্বান জনাইছো, আহক ৰিগেলিয়ালৈ। গুৱাহাটীত আছে মিচিং কিটচেন বুলি ক'লে আমাৰ গণেশগুৰি এফালেদি সোমাই আহিলে হেংৰাবাৰী ৰোড, তাতে পাব। এইখিনি কথা মই জুপিতৰৰ মুখেৰে শুনিলো যে তেওঁ মেথমেটিক্সৰ ষ্টুডেণ্ট আছিল, যিটো ছাবজেক্ট ৰাতি সপোনত দেখিও টোপনি নাহে পৰীক্ষাৰ আগে আগে। পেচাবে লাগে নে থাকিবই লাগে ধৰিব নোৱাৰি, অংক বুলি ক'লে তেওঁ সেইটোৰে ছাবজেক্ট। সেইটো বাদ দি পেলাই এতিয়া তেওঁ বুটিক খুলিছে কাপোৰৰ। মই ধন্যবাদ জনাইছো, কিছু সাহস। অংক আচলতে তেওঁ ভালকে জানে, গতিকে অংক বিজনেছো ভালেই কৰিব, ভাল অন্টাৰপ্ৰনাৰে হ'ব। আৰু ইণ্ডিড ভাল অন্টাৰপ্ৰনাৰ, এগৰাকী ভাল মানৰ অন্টাৰপ্ৰনাৰ এইকাৰণে গম পালো কাৰণ তেওঁ উৎসাহ দিছে আৰু মানে হেণ্ডক্ৰাফটেড আৰু কোনোবাই যদি আগবাঢ়িব খোজে, ঠিক যেনেকৈ আজি ইয়াতে ক্ৰচেৰ প্ৰডাক্টছ ৰাখিছে, তাৰে এটা মই ইতিমধ্যে ললোৱে, টাৰ্টল এটা বৰ ধুনীয়া মোৰ ছোৱালীজনীৰ কাৰণে। সেইটো এটা বৰ সুন্দৰ চিন্তা, মই শলাগ লৈছো। আৰু কাপোৰ এযোৰো খুব ভাল লাগিছে, অলপ ডিছকাউণ্ট দিব দিছো কাপোৰযোৰ। মই জুপিতৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ৰিগেলিয়াৰ জয়যাত্ৰা কামনা কৰিলো। ধন্যবাদ।